আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ MCQ মাল্টিপল চইচ কুৱেশ্যনছ কিছুমান আমি চাম যেটো পুনৰ আলোচনা যেটো চেপ্টাৰ আছে ৰিভিজন চেপ্টাৰ সেই ৰিভিজন যেটো চেপ্টাৰৰ কেটামান মাল্টিপল চইচ কুৱেশ্যনছ চাও তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা আৰু তোমালোকৰ কোৱেশ্চন থাকিলে আমালৈ কমেন্টৰ সহায়ত জনাব পাৰা আমি সেই কমেন্টৰ ওপৰত ভিত্তি কৰি এই কোৱেশ্চন বিলাক আমি নেক্সট ভিডিওত সলভ কৰিবলৈ যত্ন কৰিম আমি কেটামান কোৱেশ্চন চাও তলৰ কোণটোৰ একক স্থানত 6 থাকিব কোণটোৰ একক স্থানত মানে এখানে কি দিয়া আছে বৰ্গ দিয়া আছে তাৰে সেই বৰ্গ কেটাৰ একক স্থানত আমি যদি বৰ্গ কৰো যেনে 25ক যদি বৰ্গ কৰো 25ক বৰ্গ কৰিলে তাৰ কি হ'ব 225 এনে কিছুমানৰ বৰ্গ আমি কি কৰিব লাগে আমি জানিব লাগে বা 25 সৰি 225 নহয় 625 গতিকে একক স্থানত কি থাকি তাৰে 5 থাকিল এতিয়া 24 স্কয়াৰৰ একক স্থানত কি থাকিব যদি 24 স্কয়াৰ থাকে তেতিয়া আমি কি হ'ব 24 * 24 মানে আমি কি চাব লাগে 4 4 গুণ 16 গতিকে একক স্থানত কি থাকিব আৰু বাকি চাবৰ দৰকাৰ নাই আমি বাকি যিমান ডাঙৰ সংখ্যা হবে এটো সৰু সংখ্যা তোমালোকে পূৰণ কৰি চাব চাইলে পাবা কিন্তু আমি এই সংখ্যাবিলাক যদি পূৰণ কৰি থাকিব লাগে তেতিয়া পৰীক্ষাত আমাৰ সময়টো বেছি লাগিব গতিকে পৰীক্ষাত সময়টো বচাব লাগিলে আমি কি কৰিব লাগিব বেলেগ একো নাই এটো 4 আৰু 24 24 মানে 4 আৰু 4 গতিকে 4 4 গুণ 16 মানে 6 একক স্থানত 6 থাকিব তাৰ মানে আমাৰ এনসাৰ হ'ব এইটো 24 স্কয়াৰৰ একক স্থানত 6 থাকিব এতিয়া 27 স্কয়াৰৰ একক স্থানত কি থাকিব 27 27 কি হ'ব 7 7 গুণ 49 গতিকে একক স্থানত কি থাকিব 49 ৰ কি থাকিব 9 গতিকে একক স্থানত 9 হ'ব আমি গোটেই সংখ্যাটো পূৰণ কৰাৰ দৰকাৰ নাই আমি সময় কথা আছে এতিয়া এইটোৰ একক স্থানত কি থাকিব 8 8 গুণ যদি 28 হ'ব 8 8 গুণ 64 4 হ'ব একক স্থানত গতিকে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব বি অপচনটো গতিকে কিমান হ'ব 24 স্কয়াৰৰ একক স্থানত 6 থাকিব নিশ্চয় বুজি পাইছে এতিয়া চোৱা নেক্সট কোৱেশ্চনটো 1875 আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তাৰ মানে এটো কি নহয় পূৰ্ণবৰ্গ নহয় এই সংখ্যাটো আমি কি পূৰ্ণবৰ্গ যদি কৰিব লাগে যদি পূৰ্ণবৰ্গ কৰাৰ কাৰণে কি সংখ্যাৰে পূৰণ কৰিব লাগিব আমি এটো চোৱাৰ কাৰণে আমি কি কৰিম 1875 আমি মানে মৌলিক উৎপাদক বিশ্লেষণ কৰিম এটো পাছেৰে তাৰ আগতে কি 9 9 হাতে 16 পাছে 21 3 ৰে যাব এটো 3 ৰে যাব কাৰণ 3 ৰে যোৱাৰ কাৰণে কি কৰিব লাগে সংখ্যাটোৰ অংককেটাৰ যোগফলক যদি 3 ৰে হৰণ যায় তেতিয়া সংখ্যাটো 3 ৰে হৰণ যাব কাৰণ 8 9 9 তে 16 16 আছে 21 21ক 3 ৰে হৰণ যায় গতিকে গোটেই সংখ্যাটো 3 ৰে হৰণ যাব 3 6 গুণ 18 7 3 2 গুণ 6 1 3 5 গুণ 15 আৰু 3 ৰে যাবনে 6 2 8 8 পাছে 13 3 ৰে না যায় গতিকে 5 5 গুণ 5 এটো 1 12 5 2 গুণ 10 2 25 5 5 গুণ 25 5 এটো কিমান হ'ব 5 2 গুণ 10 25 25 5 5 গুণ 25 গতিকে পূৰ্ণবৰ্গ এই দুটাকে আছে যে দুটাকে আছে মানে আৰু কি লাগিব পাছে জোৰ পাতি আছে এনেকে আৰু 3 কিন্তু জোৰ পাতি থকা নাই যদি আমি এটা 3 ৰে গতিকে 3 টো কি আছে অকলহৰিয়াকে আছে অকলে আছে গতিকে আৰু এটা 3 যদি আমি দি দিও তেতিয়া হেইটো কি হ'ব পূৰ্ণবৰ্গ হ'ব তাৰ মানে কি 175 আমি এনেকে 3 5 3 5 into 5 into 5 into 5 গতিকে দুটাকে হৈ আছে গতিকে আৰু এটা 3 ৰে যদি আমি পূৰণ কৰি দিও তেতিয়া কি হ'ব এইটো পূৰ্ণবৰ্গ হ'ব গতিকে আমাৰ
কিহেৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব 3ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব গতিকে অপচনটো সি অপচনটো হ'ব গতিকে এই ধৰণৰ পৰীক্ষাত হেৰিবিলাক চাবা পৰীক্ষাত ডাইৰেক্ট আমি কোৱেশ্চন নাপাম এতিয়া যেটো কোৱেশ্চনৰ প্যাটাৰ্ন আমি ডাইৰেক্ট কোৱেশ্চন নাপাম কিন্তু আমি যিমানে বেছি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰি যাম যিমানে চাম সিমানে আমাৰ কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব কনসেপ্ট ক্লিয়াৰ হোৱা মানে আমি বেলেগ কোৱেশ্চন আহিলে কৰিব পাৰিম এটা নেক্সট কোৱেশ্চন চাবা তলৰ কোনটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংকটো 7 হ'ব গতিকে ইয়াতে কি আছে ঘনৰ একক স্থান ঘন বুলি কইলে কিউব মানে তিনিবাৰ পূৰণ এটা সংখ্যাকে যেনে আমি ক'ব পাৰো 2 ঘন 2 কিউব মানে 2 তিনিবাৰ পূৰণ কৰিলে আমি কি পাম 8 পাম তেনেকুৱা গতিকে ইয়াত 24ক তিনিবাৰ পূৰণ কৰিলে কি পাম তাৰ কি পাম মানে তাৰ আমি গতিটো পূৰণ কৰিছোৱাৰ দৰকাৰ নাই আমি কি কৰিম এটো মুছি দিছো কি কৰিম 24ক 24 তিনিবাৰ পূৰণ কৰিব লাগিব কৰিলে আমাৰ ঘনৰ একক স্থান গতিকে 24 পূৰণ 24 কৰিলে তাৰ একক স্থান কি থাকিব 4 4 গুণ 16 বাকি ইফালে কি থাকে আমি কৰিব নালাগে মানে বৰ্গৰ একক স্থান 6 থাকিব আৰু এই 6ক আমি আৰু যদি 24 এৰে পূৰণ কৰো এটা কি থাকে বেলেগ কথা এতিয়া 4 6 গুণ 24 তাৰে একক স্থানত ঘনৰ একক স্থানত কি থাকিব 4 থাকিব কিন্তু আমাক কি কৈছে তলৰ কোনটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংকটো 7 হ'ব গতিকে এইটো অপচন নহয় নেক্সট অপচনটো আমি চাও 18 গতিকে 18 into 18 আমি কেনেকৈ চাম 8 8 গুণ 64 মানে 4 থাকিল আৰু এটা ইয়াতে কি বাকিবিলাক থাকিব আৰু 18 এৰে আমি পূৰণ কৰিব লাগিব গতিকে 8 4 গুণ 32 32ৰ 2 গতিকে ঘনৰ একক স্থানত এইটো কি থাকিব 2 থাকিব গতিকে এই অপচনটো নহয় চোৱা তোমালোকে যদি এইবিলাক পূৰণ কৰিব চোৱা তেতিয়া বহুত সময় গুচি যাব গতিকে টেকনিকটো আমাৰ যেটো কৌশল এই কৌশলবিলাক আমি শিকিব লাগিব নেক্সট আমি 13 টো যদি চাও 13 3 3 গুণ 9 বাকি যি থাকে আগত হ'ব আৰু 9 3 গুণ 27 গতিকে ইফালে যি থাকে থাকিব গতিকে এই ঘনৰ একক স্থানত 13ৰ ঘনৰ একক স্থানত কি থাকিব 7 থাকিব গতিকে আমাৰ অপচনটো হ'ব C2 গতিকে 13ৰ ঘনৰ একক স্থানত কি থাকিব 7 থাকিব নিশ্চয় বুজি পালা মানে বৰ্গৰ একক স্থানত বুলি কলে আমি বৰ্গ মানে দুবাৰ পূৰণ কৰিম আৰু মাত্ৰ এককৰ ঘৰৰ অংকটো পূৰণ কৰি চালে হ'ব কি চাম এককৰ ঘৰ যেনে 8 7 গুণ 64 এককৰ ঘৰৰ অংকটো পূৰণ কৰি আমি একক স্থানৰ অংকটো লিখিছো আৰু সেই একক স্থানৰ অংকটোৰ লগত আৰু 8 4 গুণ 32 কৰিছো ঠিক এইটো এনেকে 3 3 গুণ 9 আৰু 13ৰ পূৰণ মানে একক স্থানৰ অংক 9 3 গুণ 27 মানে 7 কোন গতিকে এনেকুৱা ধৰণৰ অংকবিলাক তোমালোকে ভালকে মন চাবা তাৰ পিছত নেক্সট কোৱেশ্চনটো 18ৰ ঘনৰ এককৰ স্থানৰ অংকটো কি গতিকে 18ৰ ঘনৰ আমি এককৰ স্থানৰ অংকটো আমি মাত্ৰ কৰিলো কি হ'ব 18ৰ ঘনৰ এককৰ স্থানৰ অংকটো 2 তাৰ মানে আমাৰ অপচন হ'ব 2 গতিকে তোমালোকে যদি গোটেইটো পূৰণ কৰিব যোৱা তিনিবাৰ 18টা পূৰণ 18 তিনিবাৰ পূৰণ কৰি যোৱা তেতিয়া কিমান সময় যাব আৰু ভুল হোৱাৰ সম্ভাৱনা থাকিব গতিকে আমি এইবিলাক মানে কৌশল কটোৱাব লাগিব কাৰণ আমি পৰীক্ষাত আমি অংকটো কৰিব পাৰিলে নহব সময়ৰ কথা আছে গতিকে আমি কিমান সময় বচাই কিমান বেলেগ বেলেগ কৌশলেৰে কৰিব পাৰিম এইটোহে আচল কথা আৰু কেইটামান কোৱেশ্চন চাবা যদি n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান n টো কিহৰ ঘনমূল n ৰ ঘনমূল তাৰ মানে n ইকুৱেল টু n এটো যদি হয় তেন্তে কিহৰ মান সুধিছে n ৰ
মান হৈছে এইটো কাৰণে m2 কাৰ ঘনমূল n ৰ ঘনমূল মানে এইটো 3 টো থাকিব আৰু 3 টো নিদিলে আমাৰ এইটো কি হ'ব বৰ্গমূল হৈ যাব গতিকে এইটোৰ এইটো কি হ'ব এইটো যদি আমি m এইটো উঠাব লাগিব n ৰ মান এইটো উঠাব লাগিলে m কিউব কৰো এইটো কি হৈ যাব উঠি যাব n ৰ যেটো বৰ্গমূলৰ এই ঘনমূলৰ হেতু সিম্বলটো এই চিনটো উঠি যাব এইটো কেনেকৈ উঠি যায় গতিকে আমাৰ অপচনটো কি হ'ব m কিউব হ'ব এটি কেনেকৈ উঠি যায় হেতু আমি চাও m is equal to cube root n এটোৰ অৰ্থটো কি হ'ব m is equal to সতে n 1/3 to the power 1/3 এটোৰ মিনিংটো হ'ল এটোৰ অৰ্থটো এনেকুৱা গতিকে এইটো আমি যদি তেতিয়া আমি যদি কি হোল কিউব কৰি দিও এটো কিউব কৰি দিও এটো কি হ'ব n to the power 1/3 whole to the power 3 এটো হ'ল এতিয়া n পাৱাৰ হলে কি হয় পূৰণ হৈ যায় গতিকে 3 into 3 গতিকে n to the power 1 মানে n তাৰ মানে m কিউব মানে n তাৰ মানে আমি ক'ব পাৰো n ৰ ভ্যালু m কিউব বা আমি সিধাকে এটোত আমি সিধাকে ক'ব পাৰো তা কিউব কৰি দিলে তাৰ ঘনমূলৰ যেটো চিন সেই চিনটো উঠি যাব আসলে হয় এনেকুৱা নিশ্চয় বুজি পাইছা এটা নেক্সট টু চাবা কিউব ৰুট 8 ৰ ঘনমূল যোগ 27 ৰ ঘনমূল যোগ 64 ৰ ঘনমূল গতিকে 8 ৰ ঘনমূলটো এটো আমি কি আমাৰ হয় 8 ৰ ঘনমূল 2 তাৰ তিনিটা 2 ক পূৰণ কৰিলে আমি 8 পাও মানে উল্টাতে 8 ৰ ঘনমূল 2 27 ৰ ঘনমূল 3 তিনিটা 27 কেনেকৈ পাও 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 3 গুণ 27 গতিকে তাৰ ঘনমূল 3 64 ৰ ঘনমূল 4 পূৰণ 4 পূৰণ 4 4 4 গুণ 16 4 গুণ 64 গতিকে 64 ৰ ঘনমূল 4 গতিকে এইকেইটা যোগ কৰিলে কিমান হ'ব 2 যোগ 3 যোগ 4 3 2 5 6 4 9 গতিকে আমাৰ অপচন কোনটো হ'ব ডি অপচনটো হ'ব গতিকে এনেকুৱা আমাৰ সংখ্যাবিলাক বদলাই দিব পাৰে তোমালোকে ভালকে মন কৰিবা এটা নেক্সট কোৱেশ্চনটো কি আছে 4 to the power 4 minus 4 ৰ মান কিমান 4 to the power minus 4 মানে এটো কি হ'ব আমাৰ a to the power minus m মানে 1 by এটা ফৰ্মুলা আছে a to the power m যেতিয়া এটো ওপৰত আছে মানে হৰ হিচাপত আছে এটো যদি লগ হিচাপত তলত গুছি আহে তাৰ যেটো পাৱাৰ আছে ঘাত আছে হেতু কি হয় মাইনাস থাকিলে প্লাস হয় প্লাস থাকিলে মাইনাস হয় গতিকে এটো কি আছে 4 to the power 1 by 4 এটো 4 to the power minus 4 মানে 1 by 4 to the power 4 এই 4 টো তলত যেতিয়া গোটেইটো তলত নামি আহিব মানে এটো লগটো হৰ হিচাপত নামি আহিব তেতিয়া কি হয় মাইনাস টু তাৰ পাৱাৰ টু মাইনাস 2 গৈ প্লাস হয় গতিকে আমাৰ অপচন কোনটো হ'ব এটো অপচন হ'ব নিশ্চয় বুজি পাইছা এটো যদি এটো হোল হেডেন যদি 4 to the power 4 আমি এনেকৈ লিখিলে এটো কি হ'ব 4 to the power minus 4 minus 2 তলত এটো তলত আহিলে প্লাস 2 গৈ তলত মাইনাস হয় এটোৰ ক্ষেত্ৰত আমাৰ অপচন হল এইখিনিকে নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চন আছে আমাৰ অপচনটো আছে 2 to the power 2 by 3 whole to the power minus 3 এটো আমাৰ এটা ফৰ্মুলা এটা আছে আমি ফৰ্মুলাটো মনত ৰাখিম a by b whole to the power minus m যদি হয় এটোৰ সলনি আমি লিখিব পাৰিম b by a whole ওলটা হৈ গলে এটো পাৱাৰটো প্লাস হৈ যায় এটো যদি আমি ওলটা কৰি দিও পাৱাৰটো কি হ'ব মাইনাস থাকিলে প্লাস হ'ব প্লাস থাকিলে মাইনাস হ'ব নিশ্চয় বুজি পাইছা ওলটা মানে তাৰ লগটো হৰ কৰি দিলে এনেকুৱা হ'ব বুজিছে গতিকে আমাৰ কোনটো হ'ব এই ক্ষেত্ৰত আমাৰ অপচনটো কোনটো হ'ব এটোৰ ক্ষেত্ৰত 3 by 2 whole to the power 3 by 2 whole to the power 3 অপচন এ হ'ব এটো আমি এটা কেনেকৈ হৈছে এটো চাবও পাৰো আমাৰ এই ফৰ্মুলাটো যদি আমি কিবা কাৰণ পাহৰি যাও আমি তেনেকৈ চাবও পাৰো কিন্তু ফৰ্মুলাটো মনত ৰাখিলে আমাৰ কি হ'ব কোনকালে হ'ব এটো আছে 2 by 3
হোল টু দি পাৱাৰ -3 গতিকে এইটো আমি যদি এনেকে কৰিব যাওঁ আমি এইটো ফৰ্মুলা যদি জানা নাই যদি পাহৰি যাওঁ তেতিয়া এনেকে চাব পাৰো 2/3 হোল টু দি পাৱাৰ 3 -2 গৈ তলত 1 বাই আহিলে প্লাস হ'ব এইটো ফৰ্মুলা মতে a to the power -n তলত 1 by a to the power +n 1 by 2/3 whole to the power তাৰ পিছত এইটো আমি কি কৰিব পাৰো এইটো 2 to the power 3 3 to the power 3 এইটো ওপৰত গুছি যাব 3 to the power 3 2 to the power 3 তাৰ মানে 3/2 whole to the power 3 নিশ্চয় বুজি পাইছা গতিকে আমি এই ফৰ্মুলাটো মনত ৰাখিম এই ফৰ্মুলাটো মনত ৰাখিলে আমাৰ সোনকালে হৈ যাব আৰু কিবা তোমালোকৰ কোৱেশ্চন থাকিলে আমি আৰু দি আছো এই চেপ্টাৰটোৰ ওপৰত পুনৰাবৰ্তন চেপ্টাৰটোৰ ওপৰত আৰু কোৱেশ্চন দিম তথাপিও তোমালোকৰ আৰু কিবা যদি এনেকুৱা মাল্টিপল চইচ কোৱেশ্চন থাকে আমালৈ কমেন্ট কৰি জনাবা আমি তাৰ ওপৰত হে মানে কোৱেশ্চন বিলাক সলভ কৰিবলৈ যত্ন কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ